জনসমুদ্ৰত পৰিণত চিৰাং জিলাৰ কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ। চৈধ্যনং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰ লগতে 15 নং কাজলগাঁও সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু 13 নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী চকৰ সিং বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল। হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে এই তিনিও BPF প্ৰাৰ্থী। আমি 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং আৰু কাজলগাঁও এই তিনিটা সমষ্টি একেলগে আমি ক্যান্ডিডেট হিচাপে BPF দলৰ পৰা আমি নমিনেশন দিছো। নমিনেশনটো খুব সাকসেসফুল হ'ল। আমাৰ কোনো এনেকুৱা কিবা অবজেকশন কৰিব লগা বা কোনোবা অবজেকশন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেন্ট থাকা নাই। যিখিনি ডকুমেন্ট দিব লাগে আমি দিছো, সাকসেস মানে একসেপ্টেড। কিছু একটা দুটা কারেকশন আছে, এটা কৰি দিছো আমি বাস। মততে নমিনেশনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে। কিছু একটা দুটা অলপ কারেকশন আছে বুলি কৈছে, ওহাকালি এইটো ঠিক কৰি দিম। না আমাৰতো BPF হিচাপে এতিয়া এই চিৰাং হিচাপে 4টা আছে। 4টাৰ ভিতৰত একটা নিসীমা সমষ্টিটো বিজনেট দিছে নমিনেশনটো। তো চিৰাং জিলাত 7টা সমষ্টি আছে, টোটাল বিজনেট আৰু কাজলগাঁও মিলাই 7টাৰ ভিতৰত আমি 7টাই পাম। নাই তাৰমানে অলপ কম যদি কয় তেতিয়াহ'লে মনোবলটো ভাঙি যায়। তো আমি 7টাত পামেই। এইটো এই যে খাম্পা আৰু চন্দন আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আছে, এইটো খাম্পা আৰু চন্দনে আনিছে নেকি মইতো নাজানো। মই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে BPF আছিলে, তেওঁলোকে BPF। এতিয়া তেওঁলোকে BPF ত গুচি গ'ল, মানে চিৰাঙত BPF ৰ অস্তিত্ব নাই। আজি আন্ডাৰগ্ৰাউণ্ডে কি কৈছে কোৱা নাই, মই বুজি নাপায়। মততে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱাৰ পিছত এনেকৈ ভাল লাগিল। এই BTC বাকী ৰাইজে বা চিৰাং বাকী ৰাইজে সবে ওলাই আহিছে। এই দুজনে ডমিনেট কৰি পেলাই ৰাখিছিল। এই আন্ডাৰগ্ৰাউণ্ড বুজি নাপায়, এইটো দতমাৰ মানুহ হয়, এই চিৰাঙৰ কথাটো কি জানিব। মই আপোনাক ৰোমান্টিক হিৰো বুলি আখ্যা দিছে। মই কৈছে আন্ডাৰগ্ৰাউণ্ড কি উজি আন্ডাৰগ্ৰাউণ্ড বুলি শুনা। আন্ডাৰগ্ৰাউণ্ডে বুজি নাপায়। চিৰাঙত যে এই চন্দন আৰু খাম্পায়ে BPF দল এৰি পেলাই UPPL যোৱাৰ পিছত সব ৰাইজে উদ্ধাৰ হোৱা নিচিনা হৈছে। মততে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল, অত্যাচাৰ কৰি পেলাই ৰাখিছিল। এইটো দিব লাগে, এটা নাম নিয়ম আছে, এই হিচাপত দিছে। নামত দিব লাগে, এই হিচাপত দিছে, কিন্তু জিকিবৰ কাৰণে নহয়, হাৰিবৰ কাৰণেহে দিছে। আৰু মোৰ প্ৰয়োজনে দৰকাৰ নাই, BPF দলৰ প্ৰয়োজনে দৰকাৰ নাই। খাম্পা আৰু চন্দনক UPPL হাৰাব, BPF দলৰ প্ৰয়োজনে নাই। BPF তো নিজাবগীয়া আছে। BPF খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামেই নকৰো, আমি জিকি আছো। কিন্তু হাৰাব কাৰণে বেয়াকে অত্যাচাৰ ভাৱে হাৰাব কাৰণে UPPL ভিতৰে লাগি আছে। খাম্পা আৰু চন্দন এনেকুৱা হাৰিব, গুহাৰা নিচিনা হাৰিব। আপুনি কৈছে যে BPF 1 নম্বৰ আছে, 2 নম্বৰত BJP, 3 নম্বৰত UPPL। 3 নম্বৰত UPPL নাই, এতিয়া লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে। এতিয়া 1 নম্বৰত BPF, 2 নম্বৰত BJP, 3 নম্বৰত কংগ্ৰেছ আছে। এই কিবাটো UPPL টো লাষ্ট। কিন্তু আপোনাক যিবোৰ মই কৈছে আপুনি তলৰ পৰা 1 নম্বৰ বুলি আছে। এইটোতো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা, এইটো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা। কিমান পাব আপুনি? সামগ্ৰিকভাৱে আমি বেছি ক'লে অলপ কিবা হয়, সেইকাৰণে 20+ অলপ কমাই দিব লাগে, তেতিয়াহে মানুহবিলাক বেছি কাম কৰিব লাগে। 20+।